হাই গাইজ, গুড মর্নিং। ইস কি ঠান্ডা আজি। আমার 2-4 দিন লেট্ৰিনৰ কাম কৰালোঁ। কৰাই পেলাই আমাৰ যিখিনি মানে পকাৰ কাম সেইখিনি শেষ হৈছে। এতিয়া আমি তাতে ভিতৰত মাটি পেলাব লাগে। ভিতৰত মাটি পেলোৱাৰ পিছত আমি চলিং কৰিম, প্লাষ্টাৰ কৰিম আৰু ওপৰৰ কাম বাকী আছে। মই দেখুৱাই দিওঁ এতিয়া। আমাৰ ওপৰৰ কাম এতিয়া বাকী আছে আৰু তলৰ কামখিনি এনে শেষ হৈছে। এইটো চিৰি আৰু বাকী ভিতৰত মাটি দিব লাগিব। চাওঁ 2 দিন পিছত মাটি দিব লাগিব আৰু ওপৰৰ কামখিনি বাকী আছে, লাহে লাহে কৰাম। আৰু চবতকৈ ডাঙৰ কথা, কালি এনেকুৱা নিয়ৰ পৰিছিল, মানে একদম ইফালৰ পৰা ইফাল দেখা নাযায়। মানে ইমান ঠাণ্ডা মানে পৰিব লাগে বছৰত। এতিয়া আমাৰ লাহেকৈ বিহু আহি আছে, সেইকাৰণে এনেকুৱা ঠাণ্ডাৰ দৰকাৰ ভাল। চ' ভিডিঅ' লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। চ' আমাৰ কাম চলি আছে আৰু কেইদিনৰ মূৰত আমাৰ লেট্ৰিনৰ কাম, বাথৰুমৰ কাম শেষ হৈ যাব, কমপ্লিট হৈ যাব। তাৰপিছত ঘৰৰ অলপ প্লাষ্টাৰৰ কাম আছে, বাহিৰত প্লাষ্টাৰৰ কাম শেষ কৰিম। তাৰপিছত আমি লাহেকৈ সোমাই যাম। তাতে 2টা ঢাকনি, সেইটোৰ মানে ওপৰৰ ঢাকন যিটো আছে সেইটো বনাই ৰাখি দিছোঁ। এতিয়া কেইদিন পিছত এইটো লগাই দিম আৰু তাতে মাটিৰ কাম আছে সেইখিনিও কৰাই দিম। কৰাই পেলাই ফাইনেল কৰি দিম। চবতকৈ ডাঙৰ কথা, আজি কেনেকুৱা ঠাণ্ডা পৰিছে, কেনেকুৱা ঠাণ্ডা। মই এতিয়া পানী দিব আহিছোঁ, পানী পূৰা জিকাই দিম। আৰু প্লাষ্টাৰ মানে আমাৰ পকাৰ পিছত মানে ভালকৈ পানী দিব লাগে, ভালকৈ বহুত পানী দিব লাগে। তেতিয়াহ'লে মানে ছেটিংটো ভাল হয়, নহ'লে কি হৈ যায়, পিছত যাই পেলাই এইটো খহি পৰি যায়। চ' গাইজ দেখুৱাই দিলোঁ। আজি আমি পানী দি পেলাই গুচি যাম। তাৰপিছত দেওবাৰে আমি হেৰি কৰিম, মাটি পেলাম। দেওবাৰে মাটি পেলোৱাৰ পিছত কমপ্লিট কাম হৈ যাব। লাইক